হোণ্ডা চিটিত নহয় গৰু গাড়ীত নিবলৈ আহিল কইনা জীপাল হ'ল পুৰণি দিনৰ অসমীয়া পৰম্পৰা জামগুৰিহঁতৰ এখন ব্যতিক্ৰমী বিবাহে কাঢ়িছে সকলোৰে দৃষ্টি বৰ্তমান সময়ত হততে দেখিবলৈ নোপোৱা এটা দৃশ্য অথচ এয়াই আছিল এসময়ত অসমীয়া সমাজৰ পৰম্পৰা জামগুৰিহঁতৰ পাচি গাঁৱত অনুষ্ঠিত হৈছে এখন ব্যতিক্ৰমী বিবাহ বিলাসী বাহনৰ পৰিৱৰ্তে কইনাৰ ঘৰলৈ দৰা আহিছে গৰু গাড়ীত ফুলৰ মালাৰে সজ্জিত হৈ থকা গৰু গাড়ীত বহি ৰঞ্জন ওজা আহিছে নিজৰ কইনা বিপাশাৰ ঘৰলৈ বৰযাত্ৰীসকল আহিছে নাচিবাগি খোজকাঢ়ি ঘৰত উপস্থিত হোৱাৰ পাছত বিবাহৰ সকলো মাংগলিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন হল বিবাহ গৰু গাড়ীত আহি নিজক সুখী বুলি অনুভৱ কৰি দৰা ৰঞ্জন ওজাই ক'লে পুৰণি দিনৰ পৰম্পৰা ৰক্ষা কৰিবৰ বাবে এইদৰে হেপাহৰ বিয়াখনত ব্যৱহাৰ কৰা হৈছে গৰু গাড়ী সকলো পুৰণা ৰীতি নীতিৰে কৰিছোঁ যিহেতু পুৰণা এইটো নিয়ম আছিলে গতিকে মই পুৰণাখিনি ধৰি ৰাখিব বিচাৰিছোঁ উল্লেখ্য যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই আধুনিক পৃথিৱীখনত ৰঞ্জন ওজা নামৰ এই যুৱকজনে চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে আজোককাকৰ দিনৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি এইদৰে গৰু গাড়ীত উঠি কইনা নিবলৈ অহা কাৰ্যই এতিয়া সকলোকে ৰোমাঞ্চিত কৰি তুলিছে আৰু সাধাৰণ হৈও অসাধাৰণ হৈ পৰিছে ৰঞ্জন ওজা আৰু বিপাশা ভূঞাৰ এই বিবাহ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামগুৰিহাট